ৰত্ন SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যে আত্মসহায়ক গোট এটা খোলাৰ পিছত চৰকাৰৰ ফালৰ পৰা কিছুমান ফাণ্ড দিয়া হয়। সেই ফাণ্ডসমূহ লৈ পেলাই গোটটো আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ। গোটৰ যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি আমি ল'ব পাৰোঁ। গোটটো যাতে এটা এষ্টাব্লিছ পৰ্যায়ত লৈ যাব পাৰোঁ তেনে ক্ষেত্ৰত চৰকাৰে কিছুমান ফাণ্ড দিয়ে। তিনিটামান ফাণ্ড দিয়ে। সেই ফাণ্ডটো হৈছে SRF ষ্টাৰ্টিং ৰিভলভিং ফাণ্ড, RF ৰিভলভিং ফাণ্ড এণ্ড CIF কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। গতিকে এই তিনিটা ফাণ্ড পোৱাৰ পিছত আমি কিছুমান গোটটোক আগুৱাই লৈ যাব পাৰোঁ। SRF, RF, CIF এই গোটেইকেইটা আপোনালোকে যদি বুজি নাপায় তেন্তে মোৰ বেলেগ ভিডিঅ' বনোৱা আছে। তাত গৈ চালে আপোনালোকে গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব যে RF কি বস্তু, CIF কি হয়, কিমান টকা পোৱা যায়, গোটেইখিনি আপোনালোকে তাত ক্লিয়াৰ হৈ যাব। এতিয়া কথা হৈছে যে আগতে যিটো ষ্টাৰ্টিং ৰিভলভিং দিয়া হৈছে এইটো 1500 টকা দিয়া হৈছিলে যে গোটটোৰ যিখিনি বহি লাগে সেই বহিখিনি আপোনালোকে কিনিব পাৰে। কিনি গোটটোৰ যিখিনি ডকুমেণ্ট আপোনালোকৰ দৰকাৰ লিখিবৰ কাৰণে সেই বহিখিনি আপোনালোকে কিনিব পাৰিব। তাৰপিছত দিয়া হয় ৰিভলভিং ফাণ্ড, সেইটো আছিলে 15,000 টকা। তাৰপিছত আছিলে আপোনাৰ CIF কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড, তাত দিয়া হৈছিলে 1,10,000 মানে 1,10,000 টকা দিয়া হৈছিলে। বৰ্তমান এই টকাৰ পৰিমাণটো অলপ বঢ়াই দিয়া হৈছে। যদি অসমত এতিয়ালৈকে হোৱা নাই, UPত হৈছে। এতিয়া ৰিভলভিং ফাণ্ড দিয়া হৈছে 30,000 আৰু কমিউনিটি ইনভেষ্টমেণ্ট দিয়া হৈছে 1,50,000 মানে 1,50,000 টকা। এইটো NRLMৰ পৰা দিয়া হয়। যদি NRLMৰ পৰা এইটো দিয়া হৈছে তেন্তে NRLM গোটেই ডিষ্ট্ৰিক্টতে গোটেই ষ্টেটতে আছে। গতিকে এটা ষ্টেটত যদি দিয়া হৈছে বেলেগ ষ্টেটতো এই পৰিমাণটো টকাৰ পৰিমাণটো বাঢ়ি যাব। গতিকে এইখিনি আমাৰ অসমতো আহিব, চিন্তা কৰিব নালাগে। যদি এইটো পৰিমাণ বাঢ়ি গৈছে আপোনালোকে খবৰ ল'ব। খবৰ কাৰ পৰা ল'ব? জীৱিকা সখীৰ পৰা খবৰটো ল'ব পাৰিব। আপোনাৰ ওচৰত জীৱিকা সখী আছে তাৰ পৰা খবৰটো ল'ব পাৰিব। গোট এটা গঠন কৰাৰ পিছত গোটটো আপোনালোকে ব্লকত ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এইটো যিটো আপোনালোকৰ গ্ৰেডিং যিটো আপোনালোকে সপ্তাহে সপ্তাহে সভা পাতিছেনে নাই, পঞ্চসূত্ৰ মানিছেনে নাই, গোটেইখিনি টকা আপোনালোকৰ বেংকত বহি আছেনে নাই, বেংকত টকা জমা দিছেনে নাই, সেই গোটেইকেইটা বস্তু যদি ঠিক থাকে তেন্তে আপোনালোকে এই টকাখিনি লাভ কৰিব। আৰু যদি আপোনালোকৰ জীৱিকা সখীয়ে একো হেল্প নকৰে আপোনালোকে আজিকালি CLF আছে, CLFৰ পৰা যাব পাৰে। VO আছে, তাত গৈ আপোনালোকে বা গাঁও সভা আজিকালি হৈ থাকে, গাঁও সভাত গৈ পেলাই কথাটো উঠাব পাৰে যে আমাৰ গোটটোৱে এতিয়ালৈকে একো ফাণ্ড পোৱা নাই। তাৰ কাৰণে কি কৰিব লাগিব, তাৰ পৰা আপোনালোকে এটা কিবা ৰাস্তা পাব। গতিকে আজিকালি খুব সুবিধা হৈছে যে গোট এটা গঠন কৰাৰ পিছত গোটটো আপোনালোকৰ জীৱিকা সখীয়ে খুলি দিয়ে। খোলাৰ পিছত তেওঁ গোটেইখিনি কাম কৰি দিয়ে। যদি নকৰে তেন্তে আপোনালোকে ব্লকত যাব, নহ'লে আপোনালোকৰ যিটো গাঁও সভা হয় তাত গৈ পেলাই কথাটো পাতিব পাৰে যে আমি গোট এটা খুলিছিলোঁ কিন্তু এতিয়ালৈকে একো গোটৰ ফাণ্ড পোৱা নাই, তেওঁলোকে কিবা এটা কৈ দিব। গতিকে এনেকৈ আপোনালোকে ফাণ্ডখিনি লৈ পেলাই গোটটোক আগুৱাই লৈ যাব পাৰে। গোটৰ যিখিনি আপোনালোকৰ প্ৰয়োজনীয় বস্তু সেইখিনি কিনিব পাৰে আৰু গোটৰ যিটো লেনদেন সেইখিনি আপোনালোকৰ ভালকৈ চলাব পাৰে। গতিকে এই ফাণ্ডখিনি লোৱাৰ ব্যৱস্থা কৰক। আৰু টকাটো যেতিয়া বেলেগ ষ্টেটত বাঢ়িছে অসমতো বাঢ়িব। গতিকে অপেক্ষা কৰক। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।